নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় আকন গছ চিনি পায়। আকন গছৰ এটুকুৰা শিপা আনি যদি আপুনি এটা উপায় কৰি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বান্ধি ৰাখিব পাৰে, তেনে আপুনি জীৱনত কেতিয়াও কাৰো ওচৰত হাৰিব নোৱাৰে। যিকোনো ক্ষেত্ৰতে আপোনাৰ জয় হ'ব। আপুনি যি কাম কৰিব তাৰ সফলতা দুগুণ পাব। আকন গছৰ অতি শক্তিশালী তিনিটা গুণ আছে। সপ্তাহৰ এটা বাৰত যদি আপুনি আকন গছৰ এটুকুৰা শিপা আনি এটা উপায় কৰি আপুনি পিন্ধি থাকিবও পাৰে, তেনে আপুনি জীৱনত পাই থকা বাধা বিঘিনিসমূহৰ পৰা পৰিত্ৰাণ পাব। সেই শিপাডাল আপোনাৰ লগত থকা পৰ্যন্ত আপোনাক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। সকলো আপোনাৰ মতেই হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি হৈ ধন টকা পইচাৰ আগমন হ'ব। ব্যৱসায়ৰ দিশত আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। যান বাহন চলোৱাৰ ক্ষেত্ৰতো আপুনি সুৰক্ষিত হৈ থাকিব। আপোনাৰ লগত থকা আকন গছৰ শিপা টুকুৰাই আপোনাক বাধা বিঘিনি কাটি আপোনাক সুৰক্ষিত কৰি ৰাখিব। মাথো আপুনি সপ্তাহৰ এটা বাৰত আমি আজিৰ ভিডিঅ'ত কোৱা নিয়মেৰে আকন গছৰ এটা শিপাৰ টুকুৰা আনি শুদ্ধভাৱে উপায়টো কৰি নিজৰ লগত ৰাখিব লাগিব। আজিৰ ভিডিঅ'ত আমি আকন গছৰ পাত, ফুল আৰু শিপাৰে কৰা তিনিটা উপায়ৰ বিষয়ে জনাম। যিকেইটা উপায় যদি আপুনি এটা উপায়ো কৰিব পাৰে মনৰ বিশ্বাসেৰে আৰু শুদ্ধভাৱে, তেনে আপোনাৰ জীৱনত এক আচৰিত পৰিৱৰ্তন আহিব। যিকোনো বয়সৰ ব্যক্তিয়েই এই উপায় কৰিব পাৰিব। পুৰুষ মহিলা বুলি কোনো কথা নাই। যাৰেই সমস্যা আছে তেওঁৱেই এই উপায়টো কৰি ফলৱান হ'ব পাৰিব। মাথো বিশ্বাস আৰু শুদ্ধভাৱে উপায়টো কৰিব লাগিব সপ্তাহৰ এটা বাৰত। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ যদি শেষলৈকে চায়, তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। উপায়কেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আকন গছ ভগৱান শিৱ শংকৰৰ অতিকে প্ৰিয়। আকন গছৰ এপাহ ফুলেৰে পূজা কৰিব পাৰিলে মহাদেৱ সন্তুষ্ট হয়। শিৱ পুৰাণ অনুসৰি লংকাপতি ৰাৱণ মহাশক্তিধৰ হোৱাৰ প্ৰথম কাৰণ হৈছে দেৱাদিদেৱ মহাদেৱ। ৰাৱণে নিজৰ ভক্তি আৰু পূজাৰ জৰিয়তে মহাদেৱক সন্তুষ্ট কৰি ৰাখিছিল। প্ৰতিদিনেই ৰাৱণে শিৱ শংকৰৰ পূজা কৰিছিল আৰু মহাদেৱক আকন ফুল অৰ্পণ কৰিছিল। সেয়েহে ৰাৱণে নিজৰ পূজাৰ গৃহত আকন গছ ৰোপণ কৰি লৈছিল। যেনেকৈ তুলসী পাত অৰ্পণ কৰিলে ভগৱান বিষ্ণু প্ৰসন্ন হয়, ঠিক তেনেকৈ মহাদেৱক বেলপাত আৰু আকন ফুলেৰে অতি সন্তোষিত কৰিব পৰা হয়। যিকোনো সংকটৰ সময়ত যদি শিৱ শংকৰক শিৱলিংগত আকন ফুল অৰ্পণ কৰি মনৰ আশা ব্যক্ত কৰা হয়, তেনে শিৱ পুৰাণ অনুসৰি সেই আশা মহাদেৱৰ কৃপাত পূৰণ হয়। আকন গছ ইমানেই দৈব্য শক্তিযুক্ত যে যিকোনো ব্যক্তিয়ে যদি আকন গছৰ সৎ প্ৰয়োগ কৰিব পাৰে, তেনে তেওঁ নিৰ্ধনী হ'লেও ধনীলৈ পৰিৱৰ্তন হোৱাত বেছিদিন নালাগিব। আকন গছে ব্যক্তিক দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰি দিব পাৰে। যাৰ ঘৰৰ চৌহদত আকন গছ থাকে, সেইখন ঘৰত মহাদেৱৰ কৃপা সদায় থাকে। যিখন ঘৰৰ দক্ষিণ পূব দিশত আকন গছ থাকে, সেইখন ঘৰে বাবা গণেশৰ কৃপা সদায় পায়। আপুনি এটা প্ৰমাণ কৰি চাব পাৰে। যিখন ঘৰৰ চৌহদৰ দক্ষিণ পূব কোণত আকন গছ থাকিব, সেইখন ঘৰত সেই আকন যদি ফুলি থাকে, সেইখন ঘৰৰ বিপদ বিঘিনি আকস্মিক দুৰ্ঘটনা খুব কম হয়। সেইখন ঘৰে যিকোনো কামত লোকচান খাবলগীয়া নহয়। সেই ঘৰৰ চৌহদত সদায় বাবা গণেশৰ কৃপা থাকে। শাস্ত্ৰ অনুসৰি আকন গছত বাবা গণেশে বাস কৰে আৰু আকন গছ মহাদেৱ আৰু বাবা গণেশৰ অতিকে প্ৰিয়। বাবা গণেশ আৰু মহাদেৱৰ কৃপা যাৰ ওপৰত থাকে, তেওঁক স্বয়ং মহাকালেও একো অনিষ্ট সাধন কৰিব নোৱাৰে। আকন গছৰ ফল যেতিয়া শুকাই যায়, তেতিয়া বাবা গণেশৰ আকৃতি লয়। সেয়েহে শাস্ত্ৰই আকন গছত বাবা গণেশ বাস হোৱাৰ কথা উল্লেখ কৰিছে। আয়ুৰ্বেদত আকন গছক মহৌষধি গছ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আকন গছৰ ফুল আৰু শিপাৰে কৰা উপায়সমূহৰ বিষয়ে জানো আহক। প্ৰথম উপায়টো বাবা গণেশৰ বাবে কৰা উপায়। এই উপায়ৰ আপুনি বুধবাৰে কৰিব লাগিব। যদি গণেশ চতুৰ্থী বা গণেশ পূজাৰ দিনা কৰিব পাৰে, তেনে এদিন কৰিলেই হ'ব এই উপায়। এই উপায়ৰ ফলত বাবা গণেশৰ পৰম কৃপা পোৱা হয়। ধন টকা পইচাৰ দিশত উন্নতি হয়। এই উপায় কৰাৰ ফলত আপোনাৰ জীৱনত যিসমূহ বাধা বিঘিনি থাকে, যিকোনো কৰ্মত অপায় অমংগল, দুশ্চিন্তা, শত্ৰুতা, কৰ্মত উদ্যম কমি যোৱা, ব্যৱসায়ত লোকচান, ঘৰত অশান্তি, মানুহে আপোনাক পাত্তা নিদিয়া, স্বামী স্ত্ৰীৰ মাজত সংঘাত
আদি যিসমূহ সমস্যা হৈ থাকে সেইসমূহ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পাৰিব। উপায়টো আপুনি একেলেঠাৰিয়ে 3টা বুধবাৰে কৰিব পাৰে, নাইবা গণেশ চতুৰ্থীৰ দিনা কৰিব পাৰে। যেতিয়া কৰিব পাৰে সেয়া আপোনাৰ সুবিধা অনুসৰি কৰিব। বুধবাৰে আপুনি সূৰ্যোদয়ৰ লগে লগে স্নান কৰিব। আপুনি বাবা গণেশৰ নাম স্মৰণ কৰি আকন গছৰ ওচৰলৈ যাব আৰু আকন গছৰ দক্ষিণ দিশৰ এটুকুৰা শিপা তুলি আনিব। শিপা টুকুৰা আনি গংগা জলেৰে পৰিষ্কাৰ কৰিব। বাবা গণেশৰ মূৰ্তি বা ফটোৰ চৰণত ৰাখিব সেই শিপা টুকুৰা। পুৱা গণেশৰ চৰণত এগছি বন্তি জ্বলাই এটুকুৰা ৰঙা কাপোৰেৰে সেই শিপা টুকুৰা 7 পাক মেৰিয়াই সেন্দুৰ আৰু হালধি গুৰি সানি গণেশৰ চৰণত লগাই গণেশক পূজা প্ৰাৰ্থনা কৰিব। সেইদিনা সন্ধিয়াও ধূপ বন্তি জ্বলাব। গণেশৰ চৰণত ধূপ বন্তি জ্বলাই আপুনি পূজা প্ৰাৰ্থনা কৰিব। এনেকৈ আপুনি 3টা বুধবাৰে কৰিব লাগিব। প্ৰতিদিনেই পুৱা আৰু সন্ধিয়া ধূপ বন্তি জ্বলাওঁতে বাবা গণেশক জনাব যে, হে বাবা গণেশ, তোমাৰ কৃপাত মই সুৰক্ষিত। মোৰ ক্ষেত্ৰত যি আশংকা আহে সেই সকলোবোৰ যাতে তুমি দূৰ কৰা। মোৰ জীৱনত সকলো দুখ কষ্ট বিপদ বিঘিনি দূৰ কৰি তোমাৰ শক্তিৰে মোক যেন সুৰক্ষিত কৰা। প্ৰতিদিনেই এই কথা কোৱাৰ লগতে বাবা গণেশৰ জপ মন্ত্ৰ ওম গং গণপতিয়ে নমঃ মন্ত্ৰটি 108 বাৰ জপ কৰিব। সেই শিপা থকা টোপোলাটো স্পৰ্শ কৰি এনেকৈ 2টা বুধবাৰে কৰাৰ পাছত 3 নম্বৰ বুধবাৰে আপুনি পুৱা পূজা পাতল কৰাৰ পিছত সন্ধিয়া যেতিয়া পূজা পাতল কৰিব, ৰঙা আৰু হালধীয়া সূতাৰে এডাল ৰছী বনাই সেই শিপা টুকুৰা বান্ধি আপোনাৰ গাত ধাৰণ কৰিব লাগিব। আৰু আপুনি গাত ধাৰণ নকৰিলেও সেই ৰছীৰে বান্ধি সেই টুকুৰাটো আপুনি আপোনাৰ মণিপাছত ৰাখিব পাৰে। এনেকৈ যদি উপায় কৰি আপুনি সেই টুকুৰাটো আপোনাৰ লগত ৰাখিব পাৰে, তেনে মাত্ৰ এসপ্তাহৰ ভিতৰত সেই শিপাডালৰ লগত আপোনাৰ যি সম্পৰ্ক হ'ব বা আপোনাৰ সেই শিপাডালে এনেকুৱা শক্তি দিব, যি শক্তিৰ দ্বাৰা আপুনি যিকোনো ক্ষেত্ৰতেই আগবাঢ়িব পাৰিব। আপুনি সম্পূৰ্ণ এসপ্তাহত প্ৰমাণ পাই যাব। আপোনাৰ যিসমূহ কাম পৰি আছিল বা বন্ধ হৈ আছিল সেইসমূহ পুনৰ চলন্ত হ'ব। ব্যৱসায় বাণিজ্যৰ লাভৰ পৰিমাণ বৃদ্ধি হৈ লাহে লাহে ঘৰত হোৱা অশান্তি কমি যাব। আগন্তুক দিনত আপোনাৰ ঘৰৰ সকলোৱে আপোনাক ভাল পাবলৈ ল'ব। বাবা গণেশৰ কৃপাত আপোনাৰ সকলো মানুহেই আপোনাক আপোন কৰি ল'ব আৰু আপোনাৰ ভাগ্যত থকা বাধা বিঘিনি দূৰ হৈ যিকোনো ক্ষেত্ৰত আগস্থান পাব। আপুনি যদি ব্যৱসায় বাণিজ্য কৰা ব্যক্তি, তেনে আপোনাৰ বাবে এই কাম অত্যন্ত প্ৰয়োজনীয় কাম। এই উপায় কৰাৰ শিপাডাল যদি আপোনাৰ লগত থাকে, আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব মানুহ, আপোনাক ভাল পাব, আপোনাৰ ওচৰ চাপিব আৰু আপোনাৰ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি হ'ব। দ্বিতীয় উপায়টো হৈছে মহাদেৱৰ বাবে কৰা উপায়। এই উপায় যদি আপুনি কৰে, তেনে আপোনাৰ বাবে যিকোনো কামেই অতি সহজ হৈ পৰিব। মহাদেৱৰ কৃপাত মনৰ আশা পূৰণ কৰিব পাৰিব। এই উপায় মাত্ৰ এটা সোমবাৰে কৰিলেই হ'ল। আপুনি উপায়টো এদিন কৰিলে আপোনাৰ মনৰ আশা পূৰণ কৰিব পাৰিব। আকন গছৰ চমৎকাৰী গুণৰ বাবেই আপোনাৰ ৰোগ ব্যাধিৰ সমস্যা, ধন টকা পইচাৰ সমস্যা আৰু বিবাহজনিত যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। মহাদেৱৰ কৃপাত মনৰ আশাসমূহ পূৰণ হ'ব। যিকোনো এটা সোমবাৰে ৰাতিপুৱা সোনকালে স্নান কৰি আকন গছৰ গুৰিত পানী দিব। তাৰ পাছত 7 পাহ আকন ফুল ছিঙি লৈ শিৱলিংগৰ ওচৰলৈ যাব। যদি ঘৰতে শিৱলিংগ আছে তেনে ঘৰতো কৰিব পাৰে, আৰু যদি মন্দিৰত কৰাৰ কথা ভাবে, শিৱ মন্দিৰতো আপুনি এই উপায়টো কৰিব পাৰে। শুদ্ধ জলেৰে সেইদিনা আপুনি শিৱলিংগক স্নান কৰাব। ইয়াৰ পাছত আপুনি লৈ যোৱা সেই আকন ফুল এপাহ এপাহকৈ শিৱলিংগত দিব। তাৰপিছত আপুনি 7 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰিব। ইয়াৰ পাছত শুদ্ধ গাখীৰ শিৱলিংগত ঢালি দি আপোনাৰ মনত যি কামনা আছিল সেই কামনাৰ বিষয়ে ক'ব। সেই কথা আপুনি মহাদেৱক জনাব। সেই কাম যেতিয়া হ'ব, তেতিয়া আপুনি অৰ্পণ কৰা আকন ফুল শিৱলিংগত গাখীৰ দিয়াৰ পাছত যিকেইপাহ লিংগৰ পৰা বাগৰি যায় বা লিংগৰ পৰা সৰি পৰে, সেই ফুলকেইপাহ আপুনি বুটলি লৈ ঘৰলৈ ঘূৰি আহিব। ঘৰত আহি এখন বগা বা ৰঙা বস্ত্ৰত সেই ফুলকেইপাহ বান্ধি ঘৰৰ এক সুৰক্ষিত স্থানত ৰাখি থ'ব। যেতিয়াই আগন্তুক বিপদ আপোনাৰ বা আপোনাৰ ঘৰখনৰ বাবে আহিব, যেতিয়া আপুনি গম পাব, তেতিয়াই সেই টোপোলাটো খুলি এবাৰ দৰ্শন কৰি সেই সমস্যাৰ কথা সেই টোপোলাটোৰ সন্মুখত ক'ব। আপুনি যদি শুদ্ধভাৱে কামটো কৰিব পাৰে, তেনে ক'ৰ পৰা কেনেকৈ সেই সমস্যা সমাধান হ'ব আপুনি গমেই নাপাব। এই উপায় কৰাৰ ফলত ভোলানাথৰ কৃপাত আপুনি সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। লগতে আপোনাৰ ঘৰখনে পবিত্ৰতা পাই ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিব। ফলস্বৰূপে আপোনাৰ ঘৰখনে শিৱশক্তিৰ প্ৰভাৱত
ৰোগ ব্যাধি বিপদ বিঘিনি সমস্যাৰ পৰা সুৰক্ষিত হ'ব লগতে যিকোনো কৰ্মত সফলতা আহি ধন টকা পইচাৰে চহকী হৈ পৰিব আপোনাৰ ঘৰখন। তৃতীয় উপায়টো হৈছে আকন গছৰ শিপাৰে কৰা উপায়। এই উপায় কৰাৰ ফলত আপোনাৰ ঘৰখনক অপশক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে। আপোনাৰ ঘৰখন সদায় সুৰক্ষিত হৈ থাকিব। যিকোনো এটা বুধবাৰে আপুনি পুৱা সোনকালে উঠি আকন গছৰ এডাল শিপা তুলি আনিব। সেই শিপাডাল তোলাৰ পাছত এখন ৰঙা কাপোৰেৰে সেই শিপা টুকুৰা মেৰিয়াই নিজৰ ঘৰলৈ আনিব। বাবা গণেশক স্মৰণ কৰি সেই শিপা টুকুৰা ৰঙা কাপোৰখনেৰে মেৰিয়াই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি দিব। বিশ্বাস কৰা হয় যে এই উপায় কৰাৰ পাছত আপোনাৰ ঘৰখনত বাবা গণেশৰ শক্তিৰ প্ৰভাৱত সদায় সুৰক্ষিত হৈ থাকিব। কোনোদিন তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱে বা অপশক্তিৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰখনক একো অনিষ্ট সাধন কৰিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই তিনিটা উপায়ৰ যদি এটা উপায়ো আপোনাৰ ঘৰত শুদ্ধভাৱে কৰিব পাৰে তেনে আপোনাৰ ঘৰখন মহাদেৱ আৰু বাবা গণেশৰ কৃপাত সদায় সুৰক্ষিত হৈ থাকিব। যোগাত্মক শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰলৈ ৰোগ ব্যাধি বিপদ বিঘিনি আৰু শত্ৰুতাই একো অনিষ্ট সাধন কৰিব নোৱাৰে। আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।